হয় দেৱপ্ৰতিম প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীক লৈ ইতিমধ্যে জিলা প্ৰশাসন বা আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে, প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু কাইলৈ দিনৰ ঠিক 11 বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই যি বিশাল মণ্ডপ ইয়াত সাজি উলিওৱা হৈছে মৌচন্দা পথাৰত, ইয়াতে জনসভা সম্বোধন কৰিব। আৰু তাৰ পূৰ্বে আজি দেখিবলৈ পোৱা গৈছে যে নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰি তোলা হৈছে। প্ৰায় 4,000 নিৰাপত্তাৰক্ষী ইয়াত নিয়োজিত কৰা হৈছে আৰু বিভিন্ন যি যাৱতীয় ব্যৱস্থা আছে সেই ব্যৱস্থাৱলী ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে স্থানীয় কিছু সংখ্যক লোকে আজিৰ দিনটোতে আহি ইয়াত উপস্থিত হৈছে আৰু কাইলৈ যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 1.5 লাখ লোক ইয়াত সমবেত হ'ব, গতিকে সেই লোকসকলক নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰি তুলিছে। আৰু যাতায়াতৰ ক্ষেত্ৰতো পৰিবহণৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে যে ৰাষ্ট্ৰীয় ঘাইপথত নতুন পথ নিৰ্দেশনা সৃষ্টি কৰা হৈছে যাতে কোনো ধৰণৰ যান বাহনৰ যানজঁট নহয়। শোণিতপুৰ দিশৰ পৰা অহা যিসমূহ বাহন আছে সেই বাহনসমূহ চুলুঙৰ পৰা এফালে নগাঁৱলৈ এফালে জখলাবন্ধাৰ ফালে ভিতৰৰ ৰাস্তা আদি পঠোৱাৰ ব্যৱস্থা কৰা হৈছে। ঠিক একেদৰে কলিয়াবৰ তিনিআলিৰ পৰা চুলুঙলৈকে এই পথছোৱা যিকোনো যান বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। আৰু এই মুহূৰ্তত আমি মৌচন্দা পথাৰৰ যিটো পৰিৱেশ সেই পৰিৱেশ দেখুৱাই আছে ভিডিঅ' জাৰ্নেলিষ্ট সোণমণিয়ে। আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে আৰক্ষী প্ৰশাসন লগতে দলীয় কৰ্মকৰ্তাসকলে ইতিমধ্যেই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। স্থানীয় একাংশ লোক আছে, আজিৰ দিনটোতে তেওঁলোকে এই সভাস্থলীত আহি উপস্থিত হৈছে, তেওঁলোকৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ। কাইলৈ যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আহি ইয়াত উপস্থিত হ'বহি, কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ শিলান্যাস কৰিব, আজিৰ দিনটোতে আহি আপোনালোক উপস্থিত হৈছে, কি আশা কৰিব প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ পৰা? ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব বুলি যিখিনি আয়োজন দেখিছোঁ সেই আয়োজনখিনি খুব সুন্দৰ লাগিছে। হস্পিটেলৰ পৰা আদি কৰি ৰাস্তা আৰু হেলিপেডলৈকে সুন্দৰকৈ আয়োজন কৰিছে, সুন্দৰকৈ কৰিছে, ভাল লাগিছে দেখি। আজি আহি পেলাই চালেহি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমি আপোনাক ৱেলকাম জনাইছোঁ। আহক, আমাৰ পৰিৱেশ চাওক, আমাৰ অভাৱ অভিযোগ বুজ লওক, আমাৰ কেনেকৈ আমি গাঁৱলীয়া মানুহে ইয়াত কি কৰি আছোঁ তাৰো এটা আপোনালোকে আহি পেলাই ভাল সুপৰামৰ্শ আগবঢ়াব। আমিও বৰভোগীয়া স্কুলৰ কাইলৈ দিনটোত যিহেতু কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ শিলান্যাস হ'ব, লগতে কলিয়াবৰ তিনিআলিৰ পৰা প্ৰস্তাৱিত 4 লেনৰ যি নুমলীগড়লৈকে 4 লেনৰ আধাৰশিলা ইয়াতে তেখেতে অনুষ্ঠান সম্পন্ন কৰিব। ইয়াৰ পৰা কি আশা কৰিছে? যাতে আমাৰ সুন্দৰভাৱে পৰিৱেশটো দাঙি ধৰে সেইটোৱে আমি আশা কৰিছোঁ। হয়, নিশ্চিতভাৱে ইয়াত আচলতে যাৱতীয় যিসমূহ ব্যৱস্থা আছে, স্বাস্থ্যসেৱাৰ পৰা আৰম্ভ কৰি পৰিবহণলৈকে বা অন্যান্য যিখিনি যাৱতীয় ব্যৱস্থা, সেই ব্যৱস্থা সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। আৰু বিশেষকৈ যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নগাঁও, শোণিতপুৰ, মৰিগাঁও, কাৰ্বি আংলং বা গোলাঘাট আদিকে ধৰি কেইবাখনো জিলাৰ 1.5 লাখ লোক ইয়াত সমবেত হোৱাৰ কথা আছে। অগপ বিজেপিৰ সমৰ্থকসকল ইয়াত উপস্থিত থকাৰ কথা আছে। গতিকে সেই হিচাপত যিটো বিশাল মণ্ডপ ইয়াত সাজু কৰি তোলা হৈছে আৰু সেই মণ্ডপত বহাৰ কাৰণে আসনসমূহ ইতিমধ্যে সাজু হৈ উঠিছে। আৰু সামগ্ৰিকভাৱে আৰক্ষী প্ৰশাসনে ইয়াৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু বিশেষকৈ নিৰাপত্তাৰ দিশটোত বিশেষভাৱে নজৰ দিয়া পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে ইতিমধ্যে 3খনকৈ হেলিপেড সভাস্থলীৰ দাঁতিতে নিৰ্মাণ কৰা হৈছে, তাৰ পৰা পকীপথ নিৰ্মাণ কৰা হৈছে, হেলিপেডৰ পৰা সভাস্থলীলৈ সংযোগী পকীপথ নিৰ্মাণ কৰা হৈছে। আৰু যাৱতীয় যিসমূহ ব্যৱস্থা সভাস্থলীৰ মাজতে মঞ্চৰ কাষতে প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে সেয়াও সাজু কৰি তোলা হৈছে। আৰু ইয়াকে লৈ সমগ্ৰ জিলা প্ৰশাসন বা আৰক্ষী প্ৰশাসন সকলোৱে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। আৰু কাইলৈ 11 বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াতে জনসভা সম্বোধন কৰিব আৰু এই সভাৰ পৰাই তেওঁ কাজিৰঙাৰ যি এলিভেটেড কৰিডৰ সেই এলিভেটেড কৰিডৰ শিলান্যাস কৰিব, লগতে কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈকে যি প্ৰস্তাৱিত 4খৰীয়া ৰাষ্ট্ৰীয় ঘাইপথ তাৰো শুভাৰম্ভ আধাৰশিলা অনুষ্ঠান, ভূমিপূজন অনুষ্ঠান ইয়াৰ পৰাই সম্পন্ন হ'ব। আৰু প্ৰধানমন্ত্ৰীগৰাকীক বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰায় 1000 শিল্পীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে তেওঁক হেলিপেডৰ পৰা সভাস্থলীলৈ আদৰণি জনাব। দেৱপ্ৰতিম। হয়, নিশ্চয়কৈ তপন শইকীয়া এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে এতিয়া কলিয়াবৰৰ মৌচন্দা পথাৰত নৰেন্দ্ৰ মোদীৰ বিশাল জনসভাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু আশা কৰা হৈছে 1 পৰা 1.5 লাখ লোক সমবেত হ'ব এই জনসভাত। আৰু প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানতেই শিলান্যাস কৰিব কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ। তাৰ বাবে এতিয়া প্ৰধানমন্ত্ৰীৰ জনসভাৰ বাবে নিৰাপত্তা সম্পূৰ্ণৰূপে নিশ্চিত কৰা দেখিবলৈ পোৱা গৈছে।